4x4 গাড়ী আমি উদ্ধাৰ কৰিব লাগিব। আমাৰ জীৱিকা জীয়াই ৰাখিব লাগিব, নহলে আমাক ঋণ মাফ কৰি দিব লাগিব। আমাক দাবী শুনিব লাগিব। मारघेरिटा के लिडो में वाहन चोरी गिरोह के खिलाफ आज पीड़ित परिवारों ने लिडो पुलिस चौकी का घेराव कर न्याय की जोरदार मांग उठाई। पीड़ितों का आरोप है कि लिडो क्षेत्र से 100 से अधिक बोलेरो पिकअप वाहन इस संगठित चोरी गिरोह ने चुरा लिए हैं। पीड़ित परिवारों ने मांग की कि इस चोरी गिरोह के मास्टरमाइंड दीपक झा, दीपक जायसवाल और संजीव सोनार के खिलाफ तुरंत कड़ी कार्रवाई की जाए। आज के इस विरोध कार्यक्रम में सक्रिय युवा नेता उमानंद मुदे मोरन भी उपस्थित थे। उन्होंने तिनसुकिया जिला प्रशासन और पुलिस विभाग पर गंभीर लापरवाही का आरोप लगाते हुए कहा कि जल्द से जल्द चोरी हुए वाहनों को बरामद कर मालिकों को लौटाया जाए तथा इस गिरोह के सरगनाओं पर सख्त कार्रवाई हो। विरोध कार्यक्रम में आदिवासी छात्र संघ तिनसुकिया जिला के सचिव जार्नेल मिन सहित कई स्थानीय संगठनों के प्रतिनिधि भी शामिल हुए। न्यूज डेस्क रिपोर्ट एनी टाइम्स 24/7। ৰাজস্থানৰ পৰা আমাৰ গাড়ী উমনি দিব লাগিব। চুৰি চক্ৰক উৎখাত কৰিব লাগিব। চুৰি চক্ৰটো সম্পূৰ্ণাংশে উৎখাত কৰিব লাগিব। চুৰি চক্ৰটো সম্পূৰ্ণাংশে উৎখাত কৰিব লাগিব। চুৰি চক্ৰটো সম্পূৰ্ণাংশে উৎখাত কৰিব লাগিব। আমাৰ দাবী। আমি মূলত 4টা দাবী লৈ আহিছো। প্ৰথম দাবীটো হৈছে লিডু থানাত আপোনালোকে কভাৰেজ কৰি আছে, দেখি আছে আমাৰ শ্লোগানবিলাক। 1 নম্বৰ দাবীটো যে আমাৰ এই যে 70-80 জন মানুহ আহিছো, কিন্তু 100খনৰ অধিক বলেৰো পিক আপ যিখন 4x4 যিখন বলেৰো মালটনা গাড়ী, এই গাড়ীখন ইয়াতে ভাড়ালৈকে আনি এই অঞ্চলৰ লিডু অঞ্চলৰ দীপক ঝা, দীপক জয়সৱাল আৰু সঞ্জীৱ সোণাৰ এওঁলোকৰ এটা নেক্সাছে হৰপিছিলে এই গাড়ীসমূহ উদ্ধাৰ কৰি আনি দিব লাগে। এওঁলোকে গম পাইছে যে ৰাজস্থানত গাড়ীবিলাক আছেগে, এই গাড়ীসমূহ উদ্ধাৰ কৰি দিব লাগে। এইটো ফাৰ্ষ্ট দাবী। দ্বিতীয় দাবীটো হৈছে যে এই নেক্সাছটোত কেৱল এই কেইজনে নহয়, LNT হওক, চলাৰে হওক, মাহিন্দ্ৰা হওক, এনেকুৱা যিবিলাক কোম্পানী আছে EMI দিয়া বা লোন দিয়া, এই কোম্পানীবিলাকত বদমাছি 2-4 জন বিষয়া জড়িত হৈ আছে আৰু দ্বিতীয় 2জনমান অফিচাৰ জড়িত হৈ আছে আৰু DC অফিচৰো ভালকৈ ইনকুৱাৰী কৰিলে 1জনমান অফিচাৰ জড়িত হৈ থাকিব লাগিব। তো এই বিষয়াকেইজনকো অতি শীঘ্ৰে আইনী আওতালৈ আনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেওঁলোকৰ ওপৰত। 3 নম্বৰ কথাটো হৈছে আপোনালোকে জানে যে ইয়াতে আমাৰ কি বুলি কয়, এই গাড়ীসমূহ যদি উদ্ধাৰ কৰি দিয়ে তেওঁলোকৰ কোনো ধৰণৰ যদি ব্যৱস্থা নাই, তেওঁলোকে আমাক কৈ দিব লাগে যে আমি উদ্ধাৰ কৰিব নোৱাৰো, আৰু তেতিয়াহ'লে এওঁলোকে যাতে জীৱনত আৰু কোনোদিন এই EMI লেখাটো যাতে ডিঙিত ওলমি থাকিব নালাগে, চৰকাৰীভাৱে কথা পাতি ব্যৱস্থা গ্ৰহণ কৰাই দিব লাগে। যিধৰণে মাইক্ৰ' ফাইনেন্সৰ লোন লোৱা মহিলাবিলাকক মাফ কৰি দিছে, সেইধৰণে মাফ কৰি দিব লাগে বুলি আমাৰ এটা দাবী আজি আমি উত্থাপন কৰিবৰ কাৰণে ইয়ালৈকে আহিছো। আৰু আমি আশা কৰিম আমাৰ সতীৰ্থসকল আছে, জাৰ্নেলসকল আছে, তেওঁলোকৰ কথাখিনি ৰাখিব, ভুক্তভোগীসকলৰ পৰা কথাখিনি ল'ব। মূলতঃ এইকেইটা দাবী লৈ আমি ইয়াতে আহিছো। আৰু দীপক ঝা বুলি যিজন আছে, 2দিনমান জেলত আলহী খাতি দিলে এই কেছটোত। গাড়ীটো উদ্ধাৰ হোৱাই নাই, জেল খাতি আহিলে, কিন্তু এতিয়া কথাটো হৈছে তেখেতক এতিয়া মুকলি আকাশৰ তলত ওলাব পৰা সুবিধাটো প্ৰশাসনৰ ফালৰ পৰা কৰি দিলে। আকৌ ঘূৰাই দিব লাগে আৰু তেওঁক গোটেইখিনি কথা উলিয়াব লাগে যে ক'ত কেনেকে গাড়ীবিলাক দিছিলে, কোন কোন দ্বিতীয় অফিচাৰ আছে, কেনেকে জড়িত আছে, গোটেই কথাখিনি তেওঁৰ পৰা ল'ব লাগে আৰু তেওঁক অতি শীঘ্ৰে পুনৰ প্ৰশাসনে আইনী হাতোৰা লগাব লাগে বুলি ক'বলৈকে আহিছো। ইয়াত একদম একেবাৰে স্পষ্ট কথা। ইয়াত দ্বিতীয় ফাইনেন্স কোম্পানী আৰু আমাৰ এই লিডু জাগুন অঞ্চলৰ কিছুমান মাফিয়া, একেবাৰে এইবিলাক দিন ডকাইতি বুলি ক'ব লাগিব। দীপক ঝা, দীপক জয়সৱাল আৰু সঞ্জীৱ সোণাৰ আৰু আছে ইয়াত। এওঁলোকক কিন্তু চৰকাৰে সঠিকভাৱে নাকি লগাব পৰা নাই। ইয়াত দেখিবলৈ পাইছো আমি স্থানীয় পুলিচ প্ৰশাসনো ইয়াত জড়িত আছে ক'তবা নহয় ক'তবা। কাৰণ আমি আজি 3-4 মাহ হৈ গৈছে এই লিডু আৰক্ষী চকীত more than 100 নাম্বাৰছ অফ কমপ্লেইন ইয়াত পৰি আছে। সেই কমপ্লেইন লেটাৰ SDO, SP, DC লৈকে আমি ইয়াত স্মাৰক পত্ৰ প্ৰদান কৰিছো। ইভেন দ মুখ্যমন্ত্ৰীলৈ দিয়া হৈছে, একদম স্পষ্ট কথা। কিন্তু আজিলৈকে কিয় এই ভুক্তভোগী এৰাউণ্ড 100 নাম্বাৰছ অফ যিবিলাক ভুক্তভোগী গাড়ী মালিকসকলে আজি ন্যায় পোৱা নাই? আজি ইয়াৰ ওপৰত সৰজমিন তদন্তৰ হোৱা নাই কিয়? ক'ত কেনাটো লাগি আছে? স্থানীয় মাৰ্ঘেৰিটা পুলিচ প্ৰশাসন আৰু আমাৰ লিডু আৰক্ষী চকীৰ বিষয়াসকলৰ গাফিলতিৰ কাৰণে এই ভুক্তভোগী পৰিয়ালসকলে আজি ভুগি আছে। যেতিয়ালৈকে এওঁলোকৰ যি EMI আছে এইটো ৰেহাই নহয়, যেতিয়ালৈকে এওঁলোকৰ গাড়ী বিচাৰি নাপায়, তেতিয়ালৈকে কিন্তু গণতান্ত্ৰিক জংগী আন্দোলন হৈ থাকিব। জাতীয় দল সংগঠন সহযোগ দিব। আৰু এই যিবিলাক ইয়াত দুখী জেল হ'ল, বেলে হৈছে, কিন্তু এওঁলোকৰ অৱস্থা কি হ'ব? এই অৱস্থাবিলাক যেতিয়ালৈকে
শোচনীয় অৱস্থাত নাহে তেতিয়ালৈকে কিন্তু জাতীয় দল সংগঠন আৰু ভুক্তভোগী পৰিয়ালে কিন্তু গণতান্ত্ৰিক আন্দোলন হ'ব জংগী আন্দোলন হ'ব স্পষ্ট কথা Any Times 24/7. Your news, your voice.